মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিলোঁ। ৰাজ্যৰ বিভিন্ন সমষ্টিত ইতিমধ্যে উদ্যমিতা আঁচনি ধন বিতৰণৰ কাম আমি আৰম্ভ কৰিছোঁ। অহাকালি ঢেকীয়াজুলিত হ'ব। এই ধৰণে প্ৰতিটো সমষ্টিতে একোখনকৈ সভা কৰি এই আঁচনিৰ ধন আমি বিতৰণ কৰি আছোঁ। মহিলাসকল অত্যন্ত উৎসাহী। মই ভাবোঁ যে এই আঁচনিয়ে বহু লাখপতি বাইদেউৰ সৃষ্টি কৰিব। ছাৰ, কিছু সময় পূৰ্বে ভাৰত চৰকাৰে এটা ঘোষণা কৰিছে কাৰ অধীনত যি আচলতে আবেদনৰ যিটো ম্যাদ 10 বছৰ বৃদ্ধি কৰা হৈছে। এইখন ইতিমধ্যে সংসদত আইন হৈছে। অসমত 12জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3জনে নাগৰিকত্ব পাইছে। গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক। অসমৰ ক্ষেত্ৰত 12জনে আজিলৈকে আবেদন কৰিছে। 12জনৰ ভিতৰত 3জনে নাগৰিকত্ব পাইছে। 9জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2টা বছৰ। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। আজি কিমান মহিলাক দিলে? আজি 7,000 মহিলা ইয়াত পাইছে। আমাৰ বাকী মহানগৰত আৰু 5,500 মহিলাই পাব। জালুকবাৰীত সংখ্যাটো তুলনামূলকভাৱে কম। আন সমষ্টিসমূহত 40,000 30,000 মহিলাই পাইছে। বিনন্দ শইকীয়াই বিজেপি ত্যাগ কৰি এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ। কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰোঁ যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ কৰিছিল নে নাই। We are initiating a program to convert our members of our women self-help group to Lakhpati Didi. Out of 40 lakhs women member, 8 lakhs has already been declared as a Lakhpati Didi, meaning thereby they transact above 1 lakhs in a year. This scheme will, in association with bank, we are going to give seed money to this our women members of SHG in 3 installments, 10,000, 25,000 and 50,000. I believe that this scheme will inspire many members of self-help group to become Lakhpati and Maha Lakhpati Didi. ছাৰ, যোৱাকালি মাদানী আহিছিলে। তেখেতে কৈছে যে মই অহাৰ 6 ঘণ্টা পিছত অসম চৰকাৰে আচলতে গম পালে মই অসমত উপস্থিত হোৱা বুলি। এতিয়া মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? চৰংচোৱা সন্থাক মানে মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? তেনেকে কত মাদানী আহিব, কত মাদানী যাব। তো মাদানীক পিছা কৰি থকাটো আমাৰ কাম নহয়। কিন্তু আমি লক্ষ্য কৰি আছিলো যে যদি কিবা প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে জেলত ভৰাই দিম। এনে আৰু এতিয়া মাদানী ক'ত গৈছে কয় মই মোৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিম নে মাদানীৰ খবৰ ৰাখিম? খবৰ যদি ৰাখিব লাগে আপোনাৰ খবৰ ৰাখিম, মাদানীৰ কিয় খবৰ ৰাখিব লাগে? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় ন। কালিওতো নমিনেশ্যনত বাকী সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়। প্ৰেজেঞ্চ এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছোঁ। কিন্তু আজি যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা চিট আছিলে, দেখা যাওক এইবাৰ কিমান পাম। আমি 2টা দলৰ প্ৰতি 3টা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি কাৰো লগত সংঘাতত নাযাওঁ। আমাৰ প্ৰচেষ্টা হ'ব যাতে সকলোৱে মিলি থাকিব পাৰে। কাৰণ আমাৰ শত্ৰু কংগ্ৰেছে এটাও চিট পাব নালাগে, সেইটোৱে আমাৰ লক্ষ্য। বাকী কংগ্ৰেছক বাদ দি যোনে চিট পাই পাওক, আমাৰ কোনো আপত্তি নাই। চবটো লাষ্টত NDA-তে থাকিব।
পৰিস্থিতিৰ সৃষ্টি হয় সেইটো যেতিয়ালৈকে মেঘালয়ত এতিয়া মেঘালয়ৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা গোচৰৰ শুনানি লৈ আছে। মেঘালয় আৰু অসমৰ কোনো পাৰ্থক্যই নাই। এতিয়া মেঘালয়ত গৈ মই কেনেকৈ কাম কৰোঁ? গুৱাহাটীত কাম কৰিবৰ কাৰণে মেঘালয়ত কাম কৰিব লাগিব। ড্ৰেইনটোতো মেঘালয়ৰ পৰাই বনাব লাগিব। আজি যোৰাবাটত যিখিনি পানী সোমায়, মেঘালয়ে যদি ড্ৰেইনটো আগৰ পৰাই কাটিব নিদিয়ে আমি কেনেকৈ কৰিব পাৰোঁ? সেইকাৰণে আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। সুপ্ৰিম কোৰ্টে মই আশা কৰোঁ যে আমাৰ অসমৰ কথা শুনিব বুলি। আৰু আপোনালোকে যদি চাই, মেঘালয়ৰ লগৰ জেগাখিনিতহে পানী হয়। বাকী নেশ্যনেল হাইৱেত এটা জেগাত পানী হয়, বাকীটো মোটামুটি কণ্ট্ৰলত থাকে। কিন্তু মেঘালয়ে আমাৰ গোটেই কষ্টখিনি পানীত পেলাই দিয়ে। তাৰ কোনো চাইণ্টিফিক মইতো নাভাবোঁ যোৰাবাটৰ পানী এতিয়া পাহাৰখনৰ পৰা ডাইৰেক্ট নামি আহে। আপুনি কেনেকৈ কমাব যদি মেঘালয়ত গছ-গছনি নাথাকে? সেইকাৰণে এইটো এটা বহুত ডাঙৰ চেলেঞ্জ। তাৰ মাজতে আৰু বছৰত 2-3 দিন আমাৰ সকলোৰে কষ্ট হয়। কেনেকৈ দূৰ কৰিব পাৰি আমি চেষ্টা কৰি আছোঁ। সুপ্ৰিম কোৰ্টে ভাল জাজমেণ্ট এটা দিব বুলি আমি আশা কৰিছোঁ। 17 তাৰিখেও হপায় সুপ্ৰিম কোৰ্টত কেছ আছে, এই মাহৰ 17 তাৰিখে। So a GST meeting will be conducted today. I think we are supporting the move of Prime Minister. Assam views will be to lower down GST to 5% and 18%, 2 slab. So that will be our position. We are going to support the initiative of Government of India completely. Our Finance Minister is there in the meeting. We will support that whatever our Prime Minister has said, that should be implemented. Thank you, sir.